উইষ্টন ব্ৰিজ কাক কয় ছাত্ৰ ছাত্ৰীসকল এই উইষ্টন ব্ৰিজ এটা সঁজুলি এটা ব্যৱস্থা ই হৈছে কোনো অজ্ঞাত ৰোধৰ মান গণনা কৰিবলৈ ৰোধকৰ সমষ্টিৰ ব্যৱস্থা ইয়াতে p বোলা এটা ৰোধ আমি এনেকৈ সংযোগ কৰি দিছো r তাৰ পিছত যেটো আন এটা ৰোধক আছে r ইয়াৰ মানটো আমি জানো p ৰ মানটো জানো r ৰ মানটো জানো তৃতীয়তে আৰু এটা ৰোধক আছে s ইয়াৰ মানটো জানো কিন্তু পৰিৱৰ্তনশীল মানে আমি মন গলে ইয়াৰ আধানৰ মান ইয়াৰ ৰোধৰ মানটো কম বেছি কৰিব পাৰো যেটো আমি ভেৰিয়েবল ৰেজিস্ট্যান্স বুলি ক'ব পাৰি আৰু এটা চতুৰ্থ এটা ৰোধক আছে যেটোৰ কিমান ওমৰ আমি নাজানো এটো কিউ বুলি ধৰি ললো ইয়াৰ মানটো নাজানো মানে চাৰিটা ৰোধকক এনে ধৰণে খজুৱা হ'ল যাৰ মাজত তিনিটাৰ মানটো আমি জানো আৰু চতুৰ্থৰ মানটো উলিয়াব লাগে এতিয়া ইহতক কি কৰিছো এনেকৈ এটা চতুৰ্ভুজত সজাই দুডাল মূৰৰ মাজেৰে এটা গেলভেনোমিটাৰ লগাই দিয়া হৈছে এই এটা দলঙৰ নিচিনা এটা ব্ৰিজৰ নিচিনা কাম কৰিছে কাৰণে ইয়াকে উইষ্টন ব্ৰিজ বুলি কোৱা হৈছে উইষ্টন এজন বিজ্ঞানীৰ নাম যিনে এটো প্ৰথমতে কৰিছিলে ব্যৱস্থাটোত থকা চাৰিটা ৰোধকৰ ভিতৰত দুটাৰ মান আমি জ্ঞাত কিন্তু পৰিৱৰ্তন কৰিব পৰা সুবিধা আছে আৰু এটা অজ্ঞাত যাৰ মানটো আমি জানিব বিচাৰিছো ইয়াৰ এখন ব্ৰিজ আছে আৰু য'ত এটা গেলভেনোমিটাৰ সংযোগ কৰা আছে গেলভেনোমিটাৰটোৰ যদি আমি চাবলৈ যাওঁ গেলভেনোমিটাৰটোৰ কাটাডাল শূন্য দেখাব পাৰে বা বেলেগ এটা ঠাইত দেখাব পাৰে এই A আৰু C যি দুটা বিন্দু আছে তাৰ দুটা মূৰত যদি বিভৱ ভেদ প্ৰদান কৰি দিও তেতিয়া গোটেইখিনি বাহুত প্ৰবাহ চালিত হ'ব কিবা অসন্তুলিতন হলে বা কিবা ইমবেলেন্স হলে কি হ'ব গেলভেনোমিটাৰটোৰ মাজেৰে প্ৰবাহ চালিত হ'ব কিন্তু যেতিয়া দুয়োফালে সমতা হৈ আছে বা সিমেট্ৰিক্যাল হৈ আছে তেতিয়া হলে জিৰ মাজেৰে কোনো প্ৰবাহ চালিত নহব আৰু এইটো ব্যৱস্থাক বা এইটো অৱস্থাক আমি সমতুল্য শৰ্ত বুলি কম গেলভেনোমিটাৰটোৰ কোনো বিচ্যুতি নাথাকিলে ব্ৰিজখনৰ অৱস্থা সন্তুলিত বুলি কোৱা হয় এটো কেতিয়া হ'ব এই অৱস্থাটো যেতিয়া p/q = r/s হয় বা এইডাল ৰোধ আৰু এইডাল ৰোধৰ অনুপাত p/q যেতিয়া r/s ৰ সমান হয় বা আমি উল্টাকে ক'বলৈ গ'লে যেতিয়া জিৰ মাজেৰে কোনো প্ৰবাহ 0 এম্পিয়াৰ যায় তাৰ মানে কোনো প্ৰবাহ না যায় তেতিয়া হলে শৰ্তটো হ'ব p/q = r/s যেহেতু p ৰ মানটো জানো r ৰ মানটো জানো s ৰ মানটো জানো q ৰ মানটো এই অনুপাত দুটাৰ পৰা বা এই সমীকৰণটোৰ পৰা হিসাব কৰি ল'ব পৰা যাব যিকোনো তিনিটা ৰোধৰ মান জানি এই সমীকৰণ ব্যৱস্থা কৰি চতুৰ্থ ৰোধৰ মানটো উলিয়াব পাৰি